হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 11ৰ আছামিজ কিতাপৰ চেপ্টাৰ নম্বৰ 9 যিটো আছে জুবিন গাৰ্গ, তাৰ বিষয়ে কেইটামান তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ কেইটা আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা ক নম্বৰটো, জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো চোৱা। জুবিন গাৰ্গৰ জন্ম 1972 চনত 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল। তাৰপিছত খ নম্বৰটো চোৱা, কপিল ঠাকুৰ কোন? ইয়াৰ উত্তৰটো চোৱা। কপিল ঠাকুৰ হ'ল জুবিন গাৰ্গৰ পিতৃ, যাৰ প্ৰকৃত নাম মোহিনী মোহন বৰঠাকুৰ আৰু তেওঁ এগৰাকী কবি। নেক্সট গ নম্বৰটো চোৱা, জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো চোৱা। জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম আছিল অনামিকা, যিটো 1992 চনত মুকলি হৈছিল। নেক্সট ডাঙৰ ঘৰটো চোৱা, জুবিন গাৰ্গে কণ্ঠদান কৰা য়া আলি গানটো কোনখন কথাছবিৰ গীত? ইয়াৰ উত্তৰটো চোৱা। য়া আলি গীতটো 2006 চনত মুক্তি পোৱা হিন্দী কথাছবি গেংষ্টাৰৰ গীত। তাৰপিছত ঙটো চোৱা, জোনাক গলা জাৰৰ নিশা শীৰ্ষক জনপ্ৰিয় গীতটোৰ গীতিকাৰ কোন? ইয়াৰ উত্তৰটো চোৱা। জোনাক গলা জাৰৰ নিশা শীৰ্ষক জনপ্ৰিয় গীতটোৰ গীতিকাৰ হ'ল জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ। তাৰপিছত 2 নম্বৰটো চোৱা, লং কুৱেশ্যন। ক নম্বৰ, জুবিন গাৰ্গৰ নামটো তেখেতৰ দেউতাকে কি জুবিন ৰাখিছিল? ইয়াৰ উত্তৰটো চোৱা। শৈশৱতে জুবিনৰ সংগীতৰ প্ৰতি থকা ৰাপ দেখি তেওঁৰ পিতৃয়ে প্ৰখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নামেৰে তেওঁৰ নাম জুবিন ৰাখিছিল। তাৰপিছত খটো চোৱা, কোনটো গীতৰ বাবে কেতিয়া জুবিন গাৰ্গে সন্মানীয় গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা। হিন্দী চলচ্চিত্ৰ গেংষ্টাৰৰ য়া আলি গীতটোৰ বাবে জুবিন গাৰ্গে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট বঁটা লাভ কৰিছিল। তাৰপিছত গটো চোৱা, সপোন নামৰ গীতৰ এলবামটো কোন দুজন গায়কৰ শিল্পী প্ৰাণৰ চানেকি? ইয়াৰ উত্তৰটো চোৱা। সপোন নামৰ এলবামটো অসমৰ দুজন মহান শিল্পী জুবিন গাৰ্গ আৰু সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ শিল্পী প্ৰাণৰ যুটীয়া চানেকি। তাৰপিছত ঘটো চোৱা, কবিৰূপে জুবিন গাৰ্গৰ পৰিচয়ৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো চোৱা। জুবিন গাৰ্গ কেৱল এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, অভিনেতা বা পৰিচালকেই নাছিল, বৰঞ্চ তেওঁ একেধাৰে এগৰাকী সুনিপুণ গীতিকাৰ আৰু কবি হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ নিজে কোৱা মতে তেওঁ প্ৰায় 5,000 গীত নিজে ৰচনা কৰিছিল, যিয়ে তেওঁৰ শব্দৰ ওপৰত থকা দখলৰ প্ৰমাণ দিয়ে। গীত ৰচনা কৰাৰ উপৰিও তেওঁ সাহিত্য জগততো খোজ পেলাই নিজকে এগৰাকী কবি স্বৰূপে আত্মপ্ৰকাশ কৰি থৈ গৈছে। তেওঁৰ প্ৰকাশিত প্ৰথমখন কাব্য সংকলনৰ নাম হ'ল শব্দ অনুভূতি। এই কাব্য সংকলনখনৰ জৰিয়তে তেওঁৰ অন্তৰৰ গভীৰ অনুভৱ আৰু সাহিত্যৰ প্ৰতি থকা অনুৰাগ সুন্দৰকৈ প্ৰকাশ পাইছে। তাৰপিছত নম্বৰটো চোৱা, জুবিন গাৰ্গে প্ৰযোজনা কৰা শেষৰখন কথাছবিৰ নাম কি? কথাছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা
অভিনেতাজন আৰু পৰিচালকজনৰ নাম লিখা। ইয়াৰ উত্তৰটো চোৱা, জুবিন গাৰ্গৰ সপোনৰ সৃষ্টি তথা তেওঁৰ অন্তিমখন কথাছবিৰ নাম হ'ল ৰৈ ৰৈ বিনালে, যিখন 31 অক্টোবৰ 2025 তাৰিখেই দৰ্শকৰ বাবে অসমৰ লগতে ভাৰতৰ বিভিন্ন ছবিগৃহত শুভমুক্তি দিয়ে। এই কথাছবিখনত মুখ্য চৰিত্ৰত জুবিন গাৰ্গে নিজেই অভিনয় কৰিছিল আৰু পৰিচালকজনৰ নাম হ'ল ৰাজেশ ভূঞা। ছাত্ৰ-ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।